ভগৱান শ্ৰীৰামৰ হাতত ৰাৱণ কেনেকৈ নিধন হৈছিল এই বিষয়ে সকলোৱে জানে বা আপুনিও জানে ময়ো জানো। কিন্তু আপোনাৰ মনলৈ কেতিয়াবা প্ৰশ্ন আহিছেনে ভগৱান শ্ৰীৰামে ব্যৱহাৰ কৰা বা ৰাৱণক নিধন কৰিবৰ বাবে ব্যৱহাৰ কৰা কাঁড়পাত ক'ৰ পৰা পাইছিল? সকলোৱে জানে বা বাল্মীকি ৰামায়ণতো উল্লেখ আছে। বিভীষণে এবাৰ ৰামক কৈছিল যে আপুনি অসংখ্যবাৰ কাঁড় মাৰিছে, ৰাৱণৰ বহুবাৰ মুণ্ড কাটিছে, কিন্তু ৰাৱণ এনেকৈ মৃত্যু নহয়। আপুনি ৰাৱণৰ নাভিত থকা অমৃতৰ কলহ ভাঙিব লাগিব, যাৰ ফলত তেওঁ মৃত্যু হ'ব। আৰু ইয়াৰ বিভীষণৰ মন্তব্য অনুসৰি ৰামে এপাত কাঁড় মাৰিছিল, যিপাত কাঁড় ৰাৱণৰ নাভিত লাগিছিল। এতিয়া বিষয়টো হ'ল ৰামে সেই পাত কাঁড় ক'ৰ পৰা পাইছিল, যিপাত কাঁড়ত ৰাৱণৰ মৃত্যু হৈছিল। নমস্কাৰ প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই অনন্তই আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, এতিয়া কাহিনীৰ মাজলৈ সোমাই যাওঁ বলক। এই কাহিনী বাল্মীকিৰ ৰামায়ণত আপুনি বিচাৰি নাপায়। এই কাহিনী আনন্দ ৰামায়ণত সম্পূৰ্ণৰূপে উল্লেখ আছে। আনন্দ ৰামায়ণত উল্লেখ কৰা অনুসৰি ৰাৱণে এবাৰ ঘোৰ তপস্যা কৰিছিল আৰু সেই তপস্যাত সন্তুষ্ট হৈছিল ব্ৰহ্মাদেৱ। আৰু ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ ৰাৱণৰ সন্মুখত থিয় হৈছিল। তেতিয়া ব্ৰহ্মাদেৱে ৰাৱণক ক'লে, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছো, তোমাক কি বৰ লাগে কোৱা। তেতিয়া ৰাৱণে এনেকুৱা এটা বৰ বিচাৰিলে যিটো বৰ লাভ কৰাৰ পিছত ৰাৱণৰ কেতিয়াও মৃত্যু নহয়। কিন্তু ব্ৰহ্মাদেৱে ক'লে যে এইটো কেতিয়াও অসম্ভৱ কথা, মই তোমাক কেতিয়াও এনে বৰ দিব নোৱাৰো। তেতিয়া ব্ৰহ্মাদেৱে ৰাৱণক এখন ধনু আৰু এপাত কাঁড় দিলে যে এইপাত কাঁড়ে তোমাক নিধন কৰিব পাৰিব, এপাত কাঁড় মাৰিলেহে তোমাৰ মৃত্যু হ'ব। কাহিনী ইমানতে শেষ হোৱা নাই প্ৰিয় দৰ্শক, কাহিনী এতিয়া আৰম্ভ হ'ল। সেই কাঁড়পাতৰ কথা ৰাৱণৰ ভাতৃ বিভীষণ আৰু মণ্ডোদৰীয়ে গম পাইছিল। সেইবাবে কিছুমান গ্ৰন্থত বা আনন্দ ৰামায়ণত ইয়াৰ বিষয়ে স্পষ্টকৈ উল্লেখ আছে যে বিভীষণেই নহয়, মণ্ডোদৰীৰ বাবেও ৰাৱণৰ মৃত্যু হৈছিল। কিন্তু মণ্ডোদৰীৰ বাবে ৰাৱণৰ কেনেকৈ মৃত্যু হৈছিল? যেতিয়া ব্ৰহ্মাদেৱে কাঁড়পাত ৰাৱণক দিছিল, সেই কাঁড়পাত ৰাৱণে লৈ আহি নিজৰ সিংহাসনৰ এটা খুঁটাত লুকুৱাই ৰাখিছিল। সেই কথা আন কোনেও গম পোৱা নাছিল, কিন্তু সেই কথা একমাত্ৰ তেওঁৰ পত্নী মণ্ডোদৰীয়ে গম পাইছিল। আৰু সেই কথা বিভীষণেও গম পাইছিল যে মণ্ডোদৰীয়ে গম পায় ৰাৱণক ব্ৰহ্মাদেৱে উপহাৰ হিচাপে দিয়া সেই কাঁড়পাত ক'ত আছে। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈ আছিল, ৰামে অসংখ্যবাৰ কাঁড় মাৰিছিল, ৰাৱণৰ বহুবাৰ মুণ্ড কাটি গৈছিল, কিন্তু তথাপিও ৰাৱণৰ মৃত্যু হোৱা নাছিল। বান্দৰ সেনাই আতংকিত হৈছিল যে ৰাৱণৰ কিয় মৃত্যু হোৱা নাই। তেতিয়া বিভীষণ ৰামৰ ওচৰলৈ আহিছিল আৰু বিভীষণে কৈছিল যে ৰাৱণৰ এটা বৰদান আছে। সেই বৰদানটো হ'ল তেওঁৰ ওচৰত এপাত কাঁড় আছে, যিপাত কাঁড়ে তেওঁ ৰামৰ ধনুৰে যদি ৰাৱণৰ নাভিলৈ মাৰে, সেই কাঁড়পাত লগাৰ লগে লগে ৰাৱণৰ মৃত্যু হ'ব। কিন্তু তেতিয়া ভগৱান শ্ৰীৰামে বিভীষণক ক'লে, তুমি ঠিকেই কৈছা, কিন্তু এটা প্ৰশ্ন হ'ল সেই কাঁড়পাত মই কেনেকৈ আনিম? তেতিয়া হনুমানৰ মনত এটা বুদ্ধি খেলালে। হনুমানে বাহমনৰ ৰূপ ধাৰণ কৰিলে, এজন তপস্বী ঋষিৰ ৰূপত লংকাত উপস্থিত হ'ল। সেই কথাটো সমগ্ৰ লংকাত বিয়পি পৰিল যে এজন তপস্বী আহিছে, যিজন তপস্বীয়ে মানুহৰ ভৱিষ্যতৰ কথা ক'ব পাৰে। সেই তপস্বীজনৰ কথা গম পাই মণ্ডোদৰী গৈ সেই তপস্বীজনৰ কাষত উপস্থিত হ'ল। মণ্ডোদৰীয়ে ভাবিছিল যে ৰাৱণৰ ভৱিষ্যতত কি কথা লুকাই আছে বা ৰাৱণৰ ভৱিষ্যত কি হ'ব, সেই বিষয়ে মই সেই তপস্বীজনৰ পৰা জানিব বিচাৰো। কিন্তু মণ্ডোদৰীয়ে গম পোৱা নাছিল সেয়া যে হনুমানৰ বেশত এজন তপস্বী আছিল। সেই কথা মণ্ডোদৰীয়ে গম পোৱা নাছিল। হনুমানৰ বেশত তপস্বীয়ে ইমূৰৰ পৰা সিমূৰলৈ লংকালৈ ঘূৰি ফুৰিছিল আৰু সকলোৰে ভৱিষ্যতৰ কথা বৰ্ণনা কৰিছিল। কিন্তু সেই সময়ত মণ্ডোদৰী গৈ হনুমান ৰূপী সেই তপস্বীৰ কাষত উপস্থিত হ'ল। তেতিয়া মণ্ডোদৰীয়ে সুধিলে, প্ৰভু, আপোনাৰ পৰা মই জানিব বিচাৰো লংকাৰ ৰজা ৰাৱণৰ ভৱিষ্যত কি হ'ব পাৰে। কিন্তু সেই কথা বতৰাৰ মাজতেই মণ্ডোদৰীক এবাৰ হনুমানে সুধিলে, মণ্ডোদৰী, তোমাৰ স্বামীক অৰ্থাৎ ৰাৱণক ভগৱান ব্ৰহ্মাদেৱে এপাত কাঁড় আৰু এখন ধনু প্ৰদান কৰিছিল, সেই বিষয়ে তুমি জানানে? মণ্ডোদৰীয়ে একেটা উশাহে কৈ দিলে যে সেই বিষয়ে তেওঁ গম পায় আৰু সেই কাঁড়পাত ৰাৱণৰ সিংহাসনৰ এটা খুঁটাত লুকুৱাই থোৱা আছে, সেই কথা মণ্ডোদৰীয়ে কৈ দিলে। আৰু যেতিয়া এই কথা কৈ দিলে, হনুমানে নিজৰ বেশ বা নিজৰ ৰূপত ধাৰণ কৰিলে। হনুমানে নিজৰ ৰূপলৈ ঘূৰি আহি সেই কাঁড়পাত সিংহাসনৰ খুঁটাৰ পৰা লুকুৱাই থোৱা স্থানৰ পৰা লৈ গৈ ৰামৰ হাতত গতাই দিলে আৰু ভগৱান শ্ৰীৰামে সেই কাঁড়পাতেই ৰাৱণৰ নাভিত আঘাত কৰিলে।
যাৰ ফলত ৰাৱণৰ মৃত্যু হ'ল। প্ৰিয় দৰ্শক, এই কাহিনী কিন্তু আপুনি বাল্মীকিৰ ৰামায়ণত বিচাৰি নাপায়। এই কাহিনী আপুনি বিচাৰি পাব আনন্দ ৰামায়ণতহে। আনন্দ ৰামায়ণত উল্লেখ কৰা অনুসৰি সেই সময়ত ৰাৱণৰ অহংকাৰ আছিল আৰু অহংকাৰৰ বাবেই ৰাৱণৰ পতনৰ মূল কাৰণ হৈ পৰিছিল। তেওঁ অহংকাৰ কৰিছিল, তেওঁ গৌৰৱ কৰিছিল যে ত্ৰিজগতত তেওঁক পৰাস্ত কৰিব পৰা কোনো জন্মই হোৱা নাছিল। কিন্তু তেওঁ জনা নাছিল যে ভগৱান শ্ৰীৰাম হৈছে বিষ্ণুৰ অৱতাৰ আৰু যাৰ ওচৰত তেওঁ পৰাস্ত হ'ব বা যাৰ ওচৰত তেওঁ মৃত্যু হ'ব বুলি ৰাৱণে গম পোৱা নাছিল আৰু ৰাৱণৰ এয়া আছিল অহংকাৰ। দ্বিতীয় কথাটো হ'ল ৰাৱণ মৃত্যু হোৱাৰ দ্বিতীয় কাৰণটো হ'ল তেওঁৰ লুকুৱাই ৰাখিব পৰা নাছিল কোনো কথা। অৰ্থাৎ সম্পূৰ্ণৰূপে ক'বলৈ গ'লে তেওঁ এনে কথা লুকুৱাই ৰাখিব পৰা নাছিল যি কথা মণ্ডোদৰী বা বিভীষণে গম পাইছিল। অৰ্থাৎ আপোনজনে যদি আপোনাৰ কিবা কথা গম পায় তেনেহলে সেই কথা যদি শত্ৰুৰ আগত বা আপোনাৰ শত্ৰুৰ সন্মুখত যদি কৈ দিয়ে তেতিয়াহলে ই আপোনাৰ আটাইতকৈ দুৰ্বলতা হ'ব পাৰে। আৰু হয়তো বিভীষণে ৰামক নোকোৱা হলে যে ৰাৱণৰ নাভিত অমৃতৰ কলহ আছে, সেই কলহ ভাঙিলেহে ৰাৱণৰ মৃত্যু হ'ব আৰু সেই কাঁড়পাত মণ্ডোদৰীয়ে গম পায় ক'ত আছে, সেই কথা যদি বিভীষণে নকলে হয় তেতিয়াহলে ৰাৱণ সেই সময়ত হয়তো মৃত্যু নহলে হয়। প্ৰিয় দৰ্শক, তৃতীয়টো হৈছে কৰ্মফল। ৰাৱণে সেই সময়ত যি কৰ্ম কৰিছিল বা মণ্ডোদৰীয়ে যি অভিশাপ দিছিল ৰাৱণক তাৰ ফল ফলিয়াইছিল। অৰ্থাৎ সীতা মাতাক হৰণ কৰি অশোক বাটিকাত ৰাৱণে বন্দী কৰি ৰাখিছিল আৰু সেই কৰ্মৰ ফল ৰাৱণে ভুগিবলগীয়া হৈছিল। প্ৰিয় দৰ্শক, আকৌ কৈছো, এই কাহিনী বাল্মীকিৰ ৰামায়ণত উল্লেখ নাই। এই কাহিনী আনন্দ ৰামায়ণতহে উল্লেখ কৰা হৈছে। আনহাতে বাল্মীকিৰ ৰামায়ণৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, বাল্মীকিৰ ৰামায়ণত ৰাম ৰাৱণৰ যুদ্ধ কেনেকৈ হৈছিল সম্পূৰ্ণ বৃত্তান্ত বা সম্পূৰ্ণ কাহিনী পোৱা যায়। সীতা মাতা, লক্ষ্মণ আৰু ভগৱান ৰাম বনবাসলৈ যোৱাৰ পৰা আৰম্ভ কৰি ৰাম ৰাৱণৰ যুদ্ধ বা ৰাৱণ মৃত্যুলৈ লৱকুশ কেনেকৈ জন্ম হৈছিল এই সম্পূৰ্ণ কাহিনী পোৱা যায়। আৰু সেই সময়ত সীতা মাতা বা লক্ষ্মণ বা ৰাম যেতিয়া বনবাসলৈ গৈছিল সেই সময়ত তেওঁলোকে জংঘলত আশ্ৰয় লৈ থাকোঁতে শূৰ্পণখা আহি ৰাৱণৰ ভগ্নী আহি ৰামৰ ওচৰত থিয় হৈছিল। ৰামৰ চেহেৰা দেখি ৰাৱণৰ ভগ্নী শূৰ্পণখা মোহিত হৈছিল আৰু সেই শূৰ্পণখা মোহিত হৈ ৰামক বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু ৰামে সেই প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছত তেওঁ লক্ষ্মণৰ ওচৰত গৈছিল, লক্ষ্মণৰ সৌন্দৰ্যত মোহিত হৈ লক্ষ্মণৰ ওচৰত তেওঁ বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু লক্ষ্মণেও তেওঁ সম্পূৰ্ণ নাকচ কৰিছিল আৰু লক্ষ্মণে শূৰ্পণখাৰ নাক কাটিছিল। আৰু সেই প্ৰতিশোধ ল'বৰ বাবে লংকা ৰজা ৰাৱণে সীতা মাতাক হৰণ কৰিছিল। যেতিয়া সীতা মাতাক হৰণ কৰিছিল সেই সময়ত ৰাৱণে বাহমনৰ ৰূপ ধাৰণ কৰিছিল, সীতা মাতাৰ পৰা ভিক্ষা বিচাৰিবলৈ আহিছিল। আৰু সেই সময়ত ৰাম আৰু লক্ষ্মণ বনলৈ ওলাই গৈছিল আৰু সীতা মাতা লক্ষ্মণ ৰেখা আঁকি থৈ গৈছিল, যি ৰেখা পাৰ হোৱাৰ পিছতহে ৰাৱণে সীতা মাতাক হৰণ কৰিব পাৰিছিল। সীতা মাতাক হৰণ কৰি লংকালৈ লৈ অহাৰ পথত জটায়ুৰ সৈতে মুখামুখি হৈছিল ৰাৱণৰ ৰথ আৰু সেই সময়ত জটায়ুৰ পাখি ৰাৱণে কাটি দিছিল। আৰু ৰাম আৰু লক্ষ্মণে যেতিয়া সীতা মাতাক বিচাৰি আহিছিল তেতিয়া তেওঁলোকে জটায়ুক লগ পাইছিল আৰু জটায়ুৱে সকলো কথা খুলি কৈছিল। আৰু ইয়াৰ পিছত তেওঁলোকে লংকাৰ পাৰত উপস্থিত হৈছিল আৰু ইয়াৰ পাছতে লংকাৰ পাৰত উপস্থিত হৈ ৰাম, লক্ষ্মণ, সকলো বানৰ সেনা, নল, নীল, হনুমানৰ দৰে যোদ্ধা তেওঁৰ লগত আছিল। কিন্তু সেই সময়ত এটা প্ৰব্লেম আছিল বা অসুবিধা আছিল, লংকা কেনেকৈ পাৰ হ'ব, সেই সাগৰ কেনেকৈ পাৰ হ'ব। তেতিয়া নল আৰু নীলৰ সহায়ত এখন সেতু নিৰ্মাণ কৰা হৈছিল, যিখন সেতুৰ পাৰ হৈ তেওঁলোকে লংকালৈ আহিছিল। আৰু এই সম্পূৰ্ণ কাহিনী বাল্মীকিৰ ৰামায়ণত উপস্থিত আছে। কিন্তু সনাতন ধৰ্মৰ কিছুমান এনে গোপন কাহিনী আপোনাৰ আন ধৰ্মসমূহ বা লোককথাৰ মাজত লুকাই আছে। সেই গোপন কাহিনীৰ ভিতৰত মই আজি কোৱা কাহিনীটো আনন্দ ৰামায়ণৰ কাহিনী আপোনালোকৰ আগত উল্লেখ কৰিছিলো। সেই কাহিনীৰ বাহিৰে বাল্মীকিৰ ৰামায়ণৰ সম্পূৰ্ণ কাহিনী আপোনালোকে নিশ্চয় গম পায়ে। প্ৰিয় দৰ্শক, আনন্দ ৰামায়ণৰ এই ভগৱান ৰামে মৰা ধনু কাঁড়ৰ কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল নিশ্চয় কমেণ্ট কৰিব। এনেধৰণৰ পৌৰাণিক কাহিনী বা সনাতন ধৰ্মৰ গোপন কাহিনী পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, এনেধৰণৰ আন এক কাহিনীলৈ পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো। ধন্যবাদ।